তো বন্ধুসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তৃতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? যিহেতু আগত যিমানকেইটা অসম পুলিচ গ্ৰেড 3 গ্ৰেড 4ৰ এক্সাম গৈছে, সেই এক্সামসমূহত অসমীয়া চলচ্চিত্ৰৰ ওপৰত এটা নহয় এটা প্ৰশ্ন অহা দেখা গৈছে। সেয়েহে আজি এই প্ৰশ্নটো দিয়া হৈছে। তো ইয়াত 4টা অপশ্যন দিয়া হৈছে: ইন্দ্ৰমালতী, মনোমতী, মূলধন, ৰূপহী। তো তৃতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনোমতী। তো এই যিখন মনোমতী চলচ্চিত্ৰ আছে, এই চলচ্চিত্ৰখন 1941 চনত ৰোহিণী বৰুৱাৰ দ্বাৰা পৰিচালিত। তো প্ৰশ্নত এনেকুৱা আহিব পাৰে যে মনোমতী চলচ্চিত্ৰখন কোন চনত আৰু কাৰ দ্বাৰা পৰিচালিত? তেতিয়া উত্তৰ হ'ব 1941 চন আৰু ৰোহিণী বৰুৱাৰ দ্বাৰা পৰিচালিত। লগতে বন্ধুসকল, বহুতে হয়তো জানে যে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী, যিখন 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল। লগতে দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে ইন্দ্ৰমালতী, যিখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1939 চনত নিৰ্মাণ কৰিছিল। তো বন্ধুসকল, এইবাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পূৰ্বৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে: ক নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, খ মানাহ ৰাষ্ট্ৰীয় উদ্যান, গ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু খ নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তো এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে জানিবলগীয়া কিছু কথা। তো এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত, যিখন 2021 চনৰ 15 জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে। তো প্ৰশ্নত এনেকৈ আহিব পাৰে যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? তেতিয়া উত্তৰত হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। তো বন্ধুসকল, তৃতীয় প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীখনৰ মুঠ দৈৰ্ঘ্য কিমান? তো ইয়াত 4টা অপশ্যন দিয়া আছে: ক 2000 কিলোমিটাৰ, খ 2880 কিলোমিটাৰ, গ 3000 কিলোমিটাৰ, ঘ 2550 কিলোমিটাৰ। তো ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন খ, 8880 কিলোমিটাৰ। তো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু কেইটামান প্ৰশ্ন আহিব পাৰে, যেনে ইয়াৰ ব্ৰহ্মপুত্ৰ নদীখন 2880 কিলোমিটাৰ মুঠ দৈৰ্ঘ্য। ইয়াৰ 1625 কিলোমিটাৰ চীনৰ তিব্বতত পৰে, 918 কিলোমিটাৰ ভাৰতত পৰে, 725 কিলোমিটাৰ অসমত আৰু 307 কিলোমিটাৰ বাংলাদেশত অৱস্থিত। তো প্ৰশ্নত এনেকুৱাকৈ আহিব পাৰে যে ব্ৰহ্মপুত্ৰ নদীখনে অসমৰ কিমান কিলোমিটাৰ ঠাই আগুৰি আছে? তো উত্তৰ হ'ব 725 কিলোমিটাৰ ঠাই ব্ৰহ্মপুত্ৰ নদীখনে অসমত আগুৰি আছে। আৰু এনেকৈ যদি আহে ভাৰতত ব্ৰহ্মপুত্ৰ নদীখনে কিমান ঠাই আগুৰি আছে, তেতিয়া হ'ব 918 কিলোমিটাৰ। তো চতুৰ্থ প্ৰশ্নটো হৈছে কলীয়া ভোমোৰা দলংখনে কোন দুটা ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে? তো ইয়াত 4টা অপশ্যন দিয়া আছে: অপশ্যন ক 52 নং আৰু 37 নং, অপশ্যন খ 31 নং আৰু 37 নং, অপশ্যন গ 51 নং আৰু 31 নং আৰু অপশ্যন ঘ 37 নং আৰু 47 নং। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ক 52 নং আৰু 37 নং। তো বন্ধুসকল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ক 52 নং আৰু 37 নং। তো বন্ধুসকল, এই দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে, যিখন কলীয়া ভোমোৰা দলং আছে। তো এই দলংখন তেজপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ পূবত অৱস্থিত। এই দলংখন 1987 চনৰ 14 এপ্ৰিলত মুকলি কৰা হৈছিল। তো আজি শেষৰ প্ৰশ্নটো হৈছে বড়োসকলৰ প্ৰধান জাতীয় উৎসৱটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে: অপশ্যন ক বাইশাগু,
অপশ্যন খ উমফা পূজা, অপশ্যন গ জহং আৰু অপশ্যন ঘ ইয়ালিং। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ক বাইশাগু। এই যি বড়োসকলৰ প্ৰধান জাতীয় উৎসৱ বাইশাগু বা বিচু, এই উৎসৱটোক বাইশাগু বা বিচু বোলে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈকে। তো যিসকল ব্যক্তিয়ে ভিডিঅ'টো শেষলৈ চাইছে তেওঁলোকে যেন লাইক এটা কৰে আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব যেন।